নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিছে আৰু ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন কিছুমান নিৰ্দেশনা দেখা পাইছে। এইখিনি অলপ পিছত আলোচনা কৰি আছো, কিন্তু তাৰ আগতে আপোনালোকে ইয়াত কলমটো যে দেখিছে ৰলিটো ফেণ্টাফ্লো, এই কলমটো আপোনালোকে আজিয়েই অৰ্ডাৰ কৰক। কেৱল ব্লু নহয়, কেৱল বেলেগ মানে কলা ব্লু পেন আপোনালোকে অৰ্ডাৰ নকৰিব। কেৱল বেলেগ যি বেলেগ বল পেন আছে আপোনালোকে এমাজন নাইবা ফ্লিপকাৰ্টত পাব। যদি আপোনালোকে এই পেনটো ব্যৱহাৰ কৰি ওএমআৰ শ্বীট ফিল আপ কৰে, মানে পৰীক্ষাৰ দিনাখন আপোনালোকে যেতিয়া 100টা গোল কৰিব, আপোনালোকে 5 পৰা 7 মিনিটৰ ভিতৰত 100টা প্ৰশ্ন গোল কৰিব পাৰিব। আৰু যদি আপোনালোকে সাধাৰণতে যিবোৰ পেন ঘৰত ব্যৱহাৰ কৰে, এই পেন যেতিয়া ব্যৱহাৰ কৰি ওএমআৰ শ্বীট ফিল আপ কৰিব, তেতিয়া আপোনালোকৰ অতি কমেও 17 পৰা 25 মিনিট সময় লাগিব। আৰু আপোনালোকে যেতিয়া গোল কৰিব, গোল কৰি থাকোঁতে সময় কেনেকৈ পাৰ হৈ যাব আপোনালোকে গমকে নাপাব। কিয়নো এই পেনটো মই চিটেট পৰীক্ষাৰ সময়ত চিটেট জানুৱাৰী 2024 চনত ব্যৱহাৰ কৰিছিলো। আৰু যি 150টা প্ৰশ্ন আহে, চিটেটত 150টা আৰু আমাৰ ডিএলএডত 100টা, এই 150টা প্ৰশ্ন মানে 7 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত গোল কৰিব পাৰিছিলো। কিয়নো যি আমাৰ গোল চিন গোল কৰোঁতে যেতিয়া আমাৰ সময় লাগিব, মানে 2বাৰ 3বাৰ এনেকে ঘূৰি দিলে আপোনালোকৰ কি হ'ব, গোল হৈ যাব। আৰু আমাৰ যি এনে সাধাৰণ পেন আছে ঘৰত কলা পেন, এই পেনটো যেতিয়া ব্যৱহাৰ কৰিব আপোনালোকে এনেকে যেতিয়া গোল কৰিব, মানে বহুতবাৰ এনেকে গোল কৰিব লাগিব, তেতিয়া মানে সময় বেছি যাব। গতিকে এইখিনিকে কলো, কেৱল ব্লু নহয়, কেৱল বেলেগ আপোনালোকে বেলেগ মানে কলা পেন অৰ্ডাৰ কৰক। এমাজন নাইবা ফ্লিপকাৰ্টত মানে পাব। আৰু আপোনালোকে অতি কমেও 10 নম্বৰ এক্সট্ৰা পাব। কিয়নো যদি আপোনালোকে 15 মিনিট মান সময় মানে পায়, তেনেহলে এই 10 নম্বৰ যি গণিত আৰু ৰিজনিং তাতে দিব পাৰিব। সেইকাৰণে কলো, এই বিষয়ে আজিৰ পৰা প্ৰায় 2 মাহমান আগতে আলোচনা কৰিছিলো, কিন্তু আজি ভিডিঅ' আকাৰে কলো। গতিকে এতিয়া আহিছো আমাৰ যি এচিআইটি পেড এক্সাম 2025 চনৰ এডমিট কাৰ্ড। ইয়াত দুধনৈ হাইস্কুলত পঢ়িছে আমাৰ ৰিলেটিভ হয় ছোৱালী। তাৰপিছত কিছুমান কি দিয়া আছে, ইনষ্ট্ৰাকশ্যন দিয়া আছে। 1 নম্বৰ অৰিজিনেল ফটো আইডেন্টি কাৰ্ড, মানে আই কাৰ্ড, আপোনালোকৰ ভোটাৰ আইডি, আধাৰ কাৰ্ড যিখিনি আছে যিকোনো এখন লৈ যাব, কেৱল অৰিজিনেল। তাৰপিছত 2 নম্বৰ কোৱা হৈছে 100টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নত কি থাকিব, 1 নম্বৰকৈ থাকিব। কিন্তু যদি আপোনালোকে ভুল উত্তৰ কৰে তেনেহলে 0.25 মানে কি হ'ব, মেনেজ হ'ব। আৰু যদি এনেকৈ 4টা প্ৰশ্ন ভুল কৰে তেনেহলে আপোনালোকে যি সহজ প্ৰশ্ন পাব 1 নম্বৰ, এটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিলে 1 নম্বৰ পাব। আৰু 4টা প্ৰশ্ন যদি আপোনালোকে ভুল কৰে তেতিয়াহলে আপোনালোকৰ যি 1 নম্বৰ সহজ প্ৰশ্নৰ পৰা পাব, এই 1 নম্বৰটো এনেই কটা যাব। আৰু 4 নম্বৰটো 4টা প্ৰশ্নটো যাবই, এনেই যাব। আৰু ইয়াত যি 1 নম্বৰ আছে এই 1 নম্বৰটো যাব। তাৰপিছত 3 নম্বৰ কোৱা হৈছে আপোনালোকে 45 মিনিট আগতে পৰীক্ষাৰ সময়ত, মানে পৰীক্ষা আৰম্ভ হোৱাৰ 45 মিনিট আগতে তাতে যাব আৰু ৰিপৰ্টিং টাইম আপোনালোকে দিব লাগিব। তাৰপিছত কেণ্ডিডেটছ উইল নট বি এলাউড টু টেক্সট বুক, আৰু যি টেক্সট বুকলেটখন পাব আপোনালোকে, মানে প্ৰশ্ন কাকতখন পাব, এইখন লগত আনিব নিদিয়ে। আৰু তাৰপিছত ইউজ বেলেগ বল, কেৱল কলা পেন ব্যৱহাৰ কৰিব দিছে। সেইকাৰণে আপোনালোকে কলা পেন যি ৰলিটো ফেণ্টাফ্লো, এই পেন আপোনালোকে অৰ্ডাৰ কৰক, কেৱল বেলেগ। তাৰপিছত ইয়াত 7 নম্বৰ কোৱা হৈছে আপোনালোকে কি কৰিব, যেতিয়া পৰীক্ষা হলত সোমাব, যি মানে ডাউনলোড কৰিছে এই এডমিট কাৰ্ডখন প্ৰিণ্ট কৰি ল'ব। তাৰপিছত 8 নম্বৰ ইয়াত কোৱা হৈছে ষ্ট্ৰিকলি প্ৰহিবিটেড, মানে কি নিষেধাজ্ঞা কিছুমান অৱলম্বন কৰিছে, যেনে মোবাইল ফোন আৰু বাকী যিখিনি, এইখিনি আপোনালোকে জানে, এইখিনি লগত নিনিব। তাৰপিছত
ইয়াত কোৱা হৈছে আপোনালোকে যদি পৰীক্ষাৰ সময়ত ইজনে সিজনৰ লগত কথা বতৰা পাতে, এইটো প্ৰশ্ন কি মোক কোৱা, এনেদৰে কিবা কিনি ভাৰ্বেল কমিউনিকেশ্যন কৰে, তেনেহ'লে আপোনালোকৰ কেণ্ডিডেট ডাইৰেক্ট কেনচেল কৰি দিব। তাৰপিছত ইয়াত আকৌ কোৱা হৈছে 10 নম্বৰ, আপোনালোকে মোবাইল ফোন এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰিব। তাৰপিছত আকৌ কৈছে ইয়াত 11 নম্বৰ, যিসকল পাৰ্চন উইথ ডিজেবিলিটি সেইসকলে আপোনালোকে 1 ঘণ্টা আগতে পৰীক্ষা হলত যাব আৰু প্ৰিন্সিপালৰ লগত যোগাযোগ কৰি তাতে কিছুমান কি দিব, যি মানে স্ক্ৰাইব ব্যৱহাৰ কৰে। তাৰপিছত 12 নম্বৰ, টেক্সট বুকলেট সিৰিজ আৰু আপোনালোকৰ যি OMR সিৰিজত টেক্সট বুকলেট ABCD কিবা A মেইন OP এনেকৈ থাকিব, এইবোৰ আপোনালোকে সাৰ্কেল কৰিব লাগিব, সাৰ্কেলত কি কৰিব লাগিব, গোল কৰিব লাগিব এইখিনিয়ে। গতিকে আপোনালোকে ইয়াত যি ৰলিত ফেণ্টা হলো আজিয়েই কি কৰক, অৰ্ডাৰ কৰক। আপোনালোকে অতি কমেও আপোনালোকৰ 10 নম্বৰ মানে এক্সট্ৰা প্ৰশ্ন শুদ্ধ উত্তৰ কৰিব পাৰিব গণিত আৰু ৰিজনিং। গতিকে আৰু আমাৰ ছ'চিয়েল সায়েন্সৰ 100টা প্ৰশ্ন 100+ প্ৰশ্ন আহি আছে আজি, আৰু আপোনালোকে OMR শীট প্ৰিণ্ট কৰি নিজকে টেষ্ট কৰক কিমান নম্বৰ পাব। গতিকে এইখিনিকে ক'লো। গতিকে শেষত জয় অসম।